বুঢ়ী তোমাক বিয়া পাতি অনা 2 মাহেই হ'ল তোমাক খৰণ ভোজন দি নীতি নিয়ম কৰি নোলোৱাৰ কাৰণে তোমাৰ হাতেৰে আমি একো খোৱা নাছিলোঁ এতিয়া সকলোখিনি নিয়ম হ'ল যেতিয়া তুমি পাকঘৰত সোমাব পাৰিবা ডাঙৰ বুঢ়ীয়ে এতিয়াৰ পৰা অকণমান ৰেহাই পাব তুমি পাকঘৰত আজিৰ পৰা কামত লাগিব পাৰিবা নহ'লে আজি দুপৰীয়া সাজৰ পৰা তুমিয়ে ভাত বনাবা দুপৰীয়াৰ পৰা ভাত বনাব লাগিব হে ভগৱান মই আজিলৈকে পাকঘৰতে সোমাই পোৱা নাই মই বাৰু এতিয়া কেনেকৈ ভাত বনাম তৰা মই তোমাক কি কৈছোঁ তুমি শুনিছানে নাই মা শুনিছোঁ ভাত বনাবলৈ পাৰিবানে নোৱাৰিবা পাৰিম মা পাৰিম তুমি যদি পাকঘৰত কিবা বস্তু বিচাৰি নোপোৱা আৰু কিবা বনাওঁতে যদি অসুবিধা পোৱা বৌৰক সুধি ল'বা হ'ব মা মই সুধি ল'ম বাৰু বোৱাৰী আৰু এটা কথা ভাত বনাওঁতে কিন্তু সাৱধান হ'বা দেই মছলা পাতি বেছিকৈ নিদিবা জানাই নহয় আমি মছলা বেছিকৈ নাখাওঁ দেউতাৰে যদি ভাত খাবলৈ বহুতে বেছিকৈ মছলা গোন্ধ পায় ভাতেই নাখাব পিছত কিন্তু খং কৰিব গম পাবা হ'ব মা মই বাৰু মছলা কমাই দিম মই আগতেই জানিছোঁ সৰু বোৱাৰীও ডাঙৰ বোৱাৰীৰ দৰে কামবোৰ পাকতেই থ'ব মোৰ ভাগ্যখন ভাল দেই দুজনী বোৱাৰী দুইজনী মই ভাল বোৱাৰীয়ে পালোঁ হে ভগৱান মই আজিলৈকে ঘৰত চাহ একাপে বনাই খাই পোৱা নাই মই বাৰু এতিয়া কেনেকৈ ভাত বনাওঁ মই যদি বনাবলৈ নাজানো বুলি কওঁ মোক যদি এইখন ঘৰৰ পৰা উলিয়াই দিয়ে তেতিয়া কি হ'ব মই যদি গৌতমক এৰিবলগীয়া হয় বৰ ডাঙৰ কথা হ'ব দেখোন ভাতৰ লগতে মই গৌতমকো এৰিব লাগিব এতিয়া যেন পাইছোঁ তৰা তোমাক কিন্তু মায়ে আজি দুপৰীয়াৰ কাৰণে ভাত বনাবলৈ দিছে বৌ মায়ে ভাত বনাবলৈ দিছে দিয়া আজি তুমিয়ে বনোৱা আজি তোমাৰ হাতেৰে খাম মই আজি অকণমান ৰেহাই পাম সকলোবোৰ বস্তু বিচাৰি পাইছা নহয় কিবা যদি বিচাৰি নোপোৱা মোক ক'বা ক'ম বাৰু হে ভগৱান মৰিলোঁ আজি কি কৰোঁ বাৰু ইউটিউবতে চাই বনাওঁ নেকি ইউটিউবত চাই বনামে বাৰু কিমান বস্তু লাগিব কিমান কি লাগিব কাৰ ঘৰৰ মানুহ কিমান কেনেকৈ জোখটো বুজি পাম বাৰু হে ভগৱান কোনটো বস্তু আগত লওঁ কোনটো বস্তু পিছত লওঁ মই দেখোন একোৱেই বুজি পোৱা নাই মায়ে আকৌ কৈছে মছলা কমকৈ দি বনাবলৈ মই কি কৰোঁ এতিয়া বাৰু মোক যে এইখন ঘৰৰ পৰা খেদিব সেইটো ফাইনেল তৰা ইমান দেৰি তুমি কি কৰি আছা নাই বৌ ভাত বনাবলৈ লৈছোঁ অথনিতে তুমি পাকঘৰ সোমালা এতিয়ালৈ দেখোন গেছেই জ্বলোৱা নাই সকলোবোৰ ভাত খাবলৈ আহি ডাইনিং টেবুলত বহিয়ে তুমি কেতিয়া ভাত বনাবা বৌ মই আপোনাক কথা এটা কওঁ আপুনি কিন্তু কাকো নক'ব ক'ব নেকি বৌ কি কথা তৰা কোৱা আকৌ নকওঁ দিয়া তুমি মোক তোমাৰ নিজৰ বা বুলি ভাবিব পাৰা তোমাৰ মনত কি চলি আছে তুমি মোক সকলোবোৰ খুলি ক'ব পাৰিবা মোৰ নিজৰ ভণ্টি নাই সেইকাৰণে মই তোমাকে মোৰ নিজৰ ভণ্টি বুলি ভাবোঁ তুমি মোক তোমাৰ সকলোবোৰ কথা খুলি ক'ব পাৰিবা বৌ মই আজিলৈকে ভাত বনাব শিকাই নাই মই ভাত বনাব নাজানো বৌ আনকি মই ঘৰত চাহেই বনাই পোৱা নাই চাহ কেনেকৈ বনাই তাকেই নাজানো মই এতিয়া বাৰু ভাত কেনেকৈ বনাওঁ সেইটো কথা তুমি মোক আগতেই কোৱা নাই কিয় অথনিতে যদি মোক ক'লা হয় অত সময় ভাত তৰকাৰী হৈ গ'ল হয় তুমি চিন্তা নকৰিবা ভাত তৰকাৰী কেনেকৈ বনাই মই তোমাক সকলোবোৰ শিকাই দিম আৰু চাহ বনাবলৈও শিকাই দিম এতিয়া মই ভাত বনাওঁ তুমি মোৰ লগত পাকঘৰতে থাকা মা আহিলে তুমি বনোৱা নিচিনা ভেকচান কৰিবা নহ'লে আকৌ মায়ে মই বনোৱা বুলি ভাবিব নহয় হ'ব আজি দুপৰীয়া ভাতকেইটা হওঁতে বৰ দেৰি হৈছে ময়ো ঘপককৈ বোৱাৰীক ভাত বনাবলৈ দিলোঁ আগতে বনাই পাইছেনে নাই একোৱেই নুসুধিলোঁ দেখোন এতিয়া বা ভাত বনাবলৈ পাৰিছেনে নোৱাৰিছে কি কৰি আছে বাৰু মই পাকঘৰখন এবাৰ চাই আহোঁগৈ মা ভাত বাঢ়িছোঁ দেউতাকো ভৰি হাত ধুই আহিবলৈ দিয়ক ভাত খাবলৈ মাতিলে দেখোন পাৰিলে তাৰমানে আগতে ভাত বনোৱা অভ্যাস আছে চাগে গৈছোঁ বাহ ইমান ধুনীয়া লাগিছে খাবলৈ সৰু বোৱাৰীও দেখোন ডাঙৰ বোৱাৰীৰ দৰে ধুনীয়াকৈ ৰান্ধিবলৈ জানা নাই দেউতা আপোনালোকে মোক বৌৰ লগত তুলনা নকৰিব মই বৌৰ সমান একো বেছি নাজানো বৌয়ে এইখন ঘৰ যিমান ধুনীয়াকৈ চলাই আছে মই ইমান ধুনীয়াকৈ চলাব নোৱাৰিম চাগে হ'লেও আকৌ খাবলৈ বৰ ভাল হৈছে ডাঙৰ বোৱাৰীয়ে যিটো জোখত মছলা দিয়ে তুমি সেইটো জোখতেই দিছা মই আকৌ ভয়ে খাই আছিলোঁ ভাবিছোঁ ঘপককৈ ভাত বনাবলৈ দিলোঁ ভাত বনাবলৈ জানেনে নাজানে বা জানিছে মা মই চাই আছোঁ নহয় তৰা একেবাৰে মোক একো নুসুধিলেই ইমান ধুনীয়াকৈ বনাইছে বৌ অকণমান মোৰ কথা বেছিকেই গুণ গাইছা নেকি কিয় তুমি বেয়া পাইছা মোৰ গুণ হ'লে কোনোবাই এনেকৈ গালে মই হ'লে বৰ ভাল পাওঁ দেই হ'ব দুইজনীয়ে এতিয়া টনাটনি কৰি থাকিব নালাগে আমাৰ বোৱাৰী দুয়োজনীয়ে ধুনীয়া আৰু দুয়োজনীয়ে সুন্দৰকৈ ৰান্ধিবলৈও জানে আপোনালোকক কিবা দিম নেকি বাৰু নাই নালাগে একেবাৰে জোখতেই দিছা বৌ আজি কিন্তু তুমি মোক ভাল বচালা দেই তুমি নথকা হ'লে মোৰ আজি কি অৱস্থা হ'ল হয় ঠিকেই নাই মই থকালৈকে তুমি চিন্তা নকৰিবা মই তোমাক এনেকৈ সহায় কৰি গৈ থাকিম কিন্তু এটা কথা তুমিও ভালদৰে শিকিব লাগিব কিন্তু মোৰ দৰে নহ'লে কেতিয়াবা মই নাথাকিলে তুমি কি কৰিবা হ'ব বৌ মই লাহে তোমাৰ পৰা সকলোবোৰ কাম শিকি ল'ম এতিয়া তুমি যোৱা ৰেষ্ট কৰাগৈ মই বাচনখিনি ধুই গৈ আছোঁ বৌ মোৰ কাৰণে তোমাৰ বৰ কষ্ট হৈছে মই যদি বাচনখিনিকে ধুব পাৰিলোঁ হয় তোমাৰ অলপ কাম কমিলে হয় হ'ব লাহে সকলো শিকিবা যোৱা এই ঘৰত মই কিবা এটা কৰিব বিচাৰিলে মায়ে একো কৰিবলৈকে নিদিয়ে সেইকাৰণেহে মই এনেকুৱা হ'লোঁ মাজনীৰ কাৰণে সকলোবোৰ হৈছে
মায়ে তোমাক ভালদৰে পঢ়িবলৈ দিছিল সেইকাৰণে তোমাক কাম কৰিবলৈ দিয়া নাছিল একো নহয় দিয়া লাহে লাহে সকলো শিকিবা আৰু বৌ তুমি বহুত ভাল হ'ব হ'ব এতিয়া যোৱা গৌতম তোমাৰ বাবে ৰৈ আছে চাগে বেচেৰি আজি মই নোহোৱা হ'লে একেবাৰে অৱস্থাই নাইকিয়া হ'ল হয় দুপৰীয়া মুখন চাবলৈ একেবাৰে অৱস্থা নোহোৱা হৈছিল হাঁহি মেলি কান্দিমেই হৈ আছিল মই সময়ত আহি পালোঁ বুলিহে তৰা নেজানো বুলি কৈ আজি দেখোন দুপৰীয়া বৰ ধুনীয়াকৈ ভাত তৰকাৰী বনালা সঁচাকৈ ভাল হৈছিল নে তো মইতো ভবাই নাছিলো তুমি যে ইমান ধুনীয়াকৈ ভাত বনাব জানা তুমি দেখোন মোক কৈছিলা তুমি বোলে একো কাম কৰিবলৈ নাজানা মই তোমাক এনেই কৈছিলোঁ আজি দেখিছা নাই সকলোৱে ভাল পোৱাকৈ ইমান ধুনীয়াকৈ ৰান্ধিছোঁ সঁচাকৈ পাৰিছা কিন্তু দেই তুমি এতিয়াও ভাবি আছা সেয়া ভাত তৰকাৰী মই বনাইছোঁ বুলি তো সকলোৱে কৈছে দেখোন তুমিয়ে বনাইছা বুলি বৌয়ে মোক বচাবলৈ সেয়া মিছা মাতিছে মই আচলতে পাকঘৰৰ কাম একোৱেই নাজানো মায়ে যেতিয়া ভাত বনাবলৈ দিছিল মই পাকঘৰত গৈ কি কৰিম কি নকৰিম ভাবি আছিলোঁ তেনেকুৱাতে বৌয়ে গৈ মোক সুধিলে মই বৌক সকলোবোৰ কথা বুজাই কোৱাৰ পিছত বৌয়ে ক'লে ময়ে বনাম দিয়া তুমি চিন্তা কৰিব নালাগে তুমি খালি পাকঘৰত মোৰ ওচৰতেই থকা সেই বুলি কৈ বৌয়ে মিছা মাতি ভাত তৰকাৰীবোৰ বৌয়ে বনালে মোক মাৰ ওচৰত খালি বচাইছেহে ৰা আজি যে বাচিলা পিছলৈ কি কৰিবা বৌয়ে মোক সকলোবোৰ কাম শিকাই দিম বুলি কৈছে মই বৌৰ পৰা শিকি ল'ম ভাত তৰকাৰী কেনেকৈ বনায় সোনকালে শিকিবা কিন্তু দেই মায়ে গম পাব লাগিলে বৰ ডাঙৰ কথা হ'ব বাৰু যি কি নহওক মই এতিয়া যাওঁ দিয়া ইফালে বাগানত পাত ছিগিবলৈ মানুহ লগাই থৈ আহিছোঁ মই ভাত খাবলৈহে আহিছিলোঁ দুপৰীয়া সোনকালে নগ'লে সিহঁতে ফাং ফুং কৰিব মই যাওঁ দিয়া যোৱা সঁচাকে ময়ো যদি বৌৰ দৰে সকলোবোৰ কাম কৰিব পাৰিলোঁ হয় গৌতমে মোক আৰু বেছি ভাল পালে হয় মই অতি সোনকালে বৌৰ পৰা কামবোৰ শিকি ল'ব লাগিব মা মই বজাৰৰ পৰা আহোঁগৈ ভাত তৰকাৰী সকলোবোৰ বনাই ঢাকি থৈ আহিছোঁ ভোক লাগিলে তৰাকে ক'ব তৰাই বাঢ়ি দিব বোৱাৰী তুমি অকলে যোৱা সৰু বোৱাৰীকো লৈ নগলা কিয় মই লগ ধৰিছিলোঁ মা তাই যাবলৈ নিবিচাৰিলে সেইকাৰণে বেছি জোৰ নকৰিলোঁ হয় নেকি তাই যদি ঘৰতে থাকে তুমিনো কিয় ভাত বনাই থৈ যাব লাগে তাই বনালে হয় নালাগে দিয়ক মা তাই নতুন বোৱাৰী সদায় ভাত বনাব দিলে কথাটো ভাল নহ'ব নহয় সেইকাৰণে মই বনাই থৈ আহিছোঁ কথাটো নোহোৱা নহয় বাৰু দিয়া হ'ব দিয়া বাৰু যোৱা তুমি এনেকৈ সদায় মিলা প্ৰীতিৰে থাকিলে মইতো ভালেই পাওঁ সঁচাকৈয়ে মোক বোৱাৰীহঁতে দেখিবলৈ বৰ ধুনীয়া দেখিছে দেখোন কাম বনবিলাকহে ভালদৰে নাজানো সেইবিলাক জানা হয়তো কথাই নাছিল বোৱাৰী ৰুমতেনো অকলে অকলে কি কৰি আছা নাই মা এনেই বহি আছোঁ আহক এইখিনিতে বহকহি এতিয়া ইয়াত বহি নাথাকোঁ ৰ'বা মোৰ লগৰ এজনী আহিছে আহাচোন পাকঘৰতে তুমি কিবা কিবি অলপ বনোৱাহি এনেই মই ডাঙৰ বোৱাৰীকে ক'লোঁ হয় তাৰমানে তাই ঘৰত নাই বজাৰলৈ গৈছে আহিয়ে পোৱা নাই সেইকাৰণে তোমাকে কৈছোঁ আহাচোন পাৰিবানে পাৰিম মা কি বনাব লাগে পুৰি চব্জি অলপকে বনাই দিবা হা ব'লক আপুনি গৈ থাকক মই গৈ আছোঁ আজি আকৌ মৰিলোঁ মই ভাবিছোঁ চাহ বনাব লাগে চাহখিনি বনোৱাটো যেনে তেনে শিকিছোঁহে বৌৰ পৰা চাহ বিস্কুট দিলেই হ'ব বুলি ভাবিছিলোঁ সেইকাৰণেহে পাৰিম বুলি ক'লোঁ মায়ে আকৌ এতিয়া পুৰি চব্জি বনাব দিছে কি কৰোঁ বাৰু এতিয়া মই পাকঘৰলৈ গৈ চাওঁ কি হয় দেখা যাব চেষ্টা কৰি চাবতো লাগিবই বোৱাৰী হোৱাটো কিন্তু বিয়াত জ্বালা দেই ভাল বোৱাৰী এজনী হ'ব লাগিলে বহুত কষ্ট হয় ইমান কষ্ট বুলি জনা হোৱা হ'লে মই কেতিয়াও বিয়াই নহ'লোঁ হয় বৰুৱানী বহুদিনৰ মূৰত আহিলে দেখোন কিনো মন গ'ল আজি আহিবলৈ টাইমে নাপাওঁ দেখোন ইফালে সিফালে যাবলৈ আজি তাৰমানে ছোৱালীজনী গৈছেগৈ তাইক অকণমান আগুৱাই থ'বলৈ আহোঁতে ভাবিলোঁ ৰ চৈকিয়ানী ঘৰত এপাক সোমাই যাওঁ বোৱাৰীজনী অহাৰ পৰা এদিনো অহাই নাই ভালেই কৰিলে আহিলে মই তাইক পুৰি চব্জিকে বনাবলৈ দিছোঁ ৰ'ব এই কি কথা কৈছে ৰাতিপুৱাইনো পুৰি চব্জি সোপা খাওঁনে নেখাওঁ ছোৱালীজনী যাবগৈ বুলি ৰাতিপুৱাই গৰম ভাত কেইটামান বহালোঁ গোটেইকেইটাই আজি গৰম ভাতকে খালোঁ সোনকালে নহ'লে মই তাইক চাহকে আনিবলৈ কওঁ ৰ'ব নেখাওঁ চাহো নালাগে বোৱাৰীজনী মুখখন এবাৰ চালোঁ হ'ল আৰু মই যাওঁ গৈ দিয়ক এইবিলাক খোৱা বোৱা কৰি থাকিলে ঘৰৰ কামবোৰ তেনেই ৰ'ব তাতে ৰাতিপুৱা ভাত খোৱা অভ্যাস নাই আজি ভাতকেইটা খাই দিলোঁ যে গাটো বৰ কিবা বেয়া লাগি আছে মই যাওঁ দিয়ক নহ'লে বেলেগ এদিন আহিবচোন হ'ব দিয়ক বেলেগ এদিন আহিম বাৰু বোৱাৰীয়ে বনালেই চাগে মই তাইক মানা কৰি দিওঁ গৈ বনাব নালাগে বুলি হে ভগৱান তেলবোৰ কেনেকৈ চিটিকি গাই চাই পৰিছে মই বাৰু কেনেকৈ পুৰিবোৰ ভাজোঁ বোৱাৰী পুৰি চব্জি বনাব নালাগে আলহী গুচিয়ে গ'ল এয়া কি আকৌ তোমাৰ দুইখন হাততে সেয়া ৰঙা ৰঙা কিহৰ দাগ আৰু তুমি একেবাৰে চশমা পিন্ধি লৈছা যে মা তেলবোৰ চিটিকি আহি মোৰ হাত দুখন পুৰিলে চকুত সোমাব বুলি ভয়তে চশমা পিন্ধি লৈছোঁ কি আগতে তুমি পুৰি চব্জি বনাই পোৱা নাই নেকি মা পুৰি চব্জিয়ে নহয় মই আগতে পাকঘৰত সোমাই পোৱা নাছিলোঁ মোক তেতিয়া বৌয়েহে কামবোৰ শিকাইছে কি তাৰমানে ভাত তৰকাৰীবোৰ যে এইকেইদিন বনাইছিল কোনে বনাইছে সেইবোৰ চব বৌয়ে বনাই মই নি পেলাই খালি আপোনালোকক দিওঁ বহে কোনো কথা নাই বোৱাৰী তুমি যদি নাজানা আগেই ক'ব লাগিছিল আকৌ কিয়নো ইমান কষ্ট কৰি বনাইছা এতিয়া যে তোমাৰ হাত দুখন পুৰিলে কি হ'ব নাজানিলে খোলাখুলিকৈ কৈ দিব লাগে আমিনো তোমাক কি কৰিলোঁ হয় কোৱা হয় মা মই কাম নাজানো বুলি ক'লে আপোনালোকে মোক পঠিয়াই দিব বুলিহে মই কোৱা নাছিলোঁ ধেৰ এজনী বেঙীজনী
কাম নাজানিলে হ'বলা ঘৰৰ পৰা পঠিয়াই দিয়ে তোমাক আমি শিকাই বুজাই ল'লো হয় ভালদৰে মা আপোনালোক সকলোৱে ইমান ভাল মইহে একেবাৰে ইমান বেয়া একো এটা কাম নাজানো বোৱাৰী সকলো কাম জানিবা মই তোমাক কাম শিকাম তুমি সেইবোৰকে ভাবি থাকিব নালাগে এটা তোমাৰ হাত দুখন যে পুৰিলে মলম অকণমান লগাই দিয়া গৈ যোৱা মা মলম লগালে ধৰিব নেকি মলম লগালে নধৰে ঠাণ্ডা পৰিব যোৱা হ'ব দেহি ঘৰৰ পৰা পঠিয়াই দিম বুলি ভয়তে একে গোটেই হাত ভৰিবোৰ জ্বলাই লৈছে তথাপিও কাম নাজানো বুলি কোৱা নাই